নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই এবাৰ সম্পূৰ্ণকৈ চোৱাটো জৰুৰী। যদি আপোনাৰ ঘৰখনত মকৰা জালৰ পৰা আপুনি বহুত অশান্তি পাইছে, তেন্তে আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আজিৰ ভিডিঅ'টোত আমি মকৰা জাল ঘৰৰ পৰা আপুনি কিদৰে নোহোৱা কৰিব, কিদৰে আপোনাৰ ঘৰৰ পৰা মকৰা পলাই যাবলৈ বাধ্য হ'ব, তাৰ ওপৰত আপোনালোকক কেইটামান উপায় শ্বেয়াৰ কৰিম। যিকেইটা উপায় আপুনি কৰিলে আপোনাৰ ঘৰত কোনোদিন কেতিয়াও মকৰা দেখিবলৈ নাপাব। সেইবাবেই আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত আমি যিকেইটা উপায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, এইকেইটা উপায় আপুনি ঘৰতে থকা বস্তুৰে অতি সহজতে কম সময়ৰ ভিতৰতে কৰিব পাৰিব। যদি আপোনাৰ ঘৰখনত মকৰা জাল গুচাই আপুনি ভাগৰি পৰিছে, তেন্তে এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি এদিন যদি ব্যৱহাৰ কৰে এই বস্তু কেইটা, অৰ্থাৎ এই উপায়টো যদি এদিন কৰে, আপুনি এদিন কৰাৰ ফলতে আপুনি 2-3 দিনৰ ভিতৰতে আপোনাৰ ঘৰৰ পৰা মকৰা কমিবলৈ আৰম্ভ কৰিব। সেইবাবেই আপুনি ভিডিঅ'টো শেষলৈকে চাই এই উপায়কেইটা জানি থোৱাটো খুবেই জৰুৰী। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰি আছে, নিশ্চয় আপুনি তলৰ কমেন্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে প্ৰিয় দৰ্শক, ভিডিঅ'টোত এটা লাইক কৰিব বুলিও আশা কৰিলো। আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে অনুগ্ৰহ কৰিছো এই চেনেলটো আপুনি অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো এই চেনেলটোৰ জৰিয়তে আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, আমি আমাৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবৰ বাবে আমি প্ৰতিদিনেই চাফ চিকুণ কৰোঁ। যাৰ ফলত আমাৰ ঘৰখন সুন্দৰ হৈ থাকে, পৰিৱেশটো সুন্দৰ হৈ থাকে। কিন্তু আপোনাৰ ঘৰত যদি আপুনি মকৰা অতাই অন্ত পোৱা নাই, আজি অতালে কালিলৈ আকৌ মকৰা হৈ যায়, তেনে ক্ষেত্ৰত আপুনি যদি এই উপায়টো কৰিব পাৰে, এই উপায়টো এদিন কৰে, তেতিয়াহ'লে আপুনি সেই মকৰাৰ অশান্তিৰ পৰা মুক্ত হ'ব পাৰিব। প্ৰিয় দৰ্শক, এখন ঘৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই ঘৰখনত সমৃদ্ধি আৰু সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে। লগতে ঘৰখন যদি চাফ চিকুণ পৰিষ্কাৰ হৈ থাকে, তেন্তে ঘৰখনৰ পৰা বিভিন্ন ৰোগ ব্যাধিও দূৰ হৈ থাকে ইয়াৰ দ্বাৰা। আৰু ইয়াৰ দ্বাৰা আপুনি খুব ভাল ফলো পাবলৈ সক্ষম হ'ব পাৰিব। ভগৱানো আপোনাৰ ঘৰলৈ আগমন ঘটিব স্বয়ং, যদি আপোনাৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকে। কিন্তু প্ৰিয় দৰ্শক, সকলোৱে ঘৰখনত যদি মকৰা জাল দেখা পায়, তেন্তে ঘৰৰ পৰা সেই মকৰা জালখিনি চাফ চিকুণ কৰি পেলাই অতাই দিয়ে। কিন্তু তাৰ অলপ সময়ৰ পাছতে পুনৰ মকৰাই জাল বান্ধি দিয়ে। গতিকে তেনে ক্ষেত্ৰত আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনি সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। এই উপায়কেইটা আপুনি কৰিলে আপোনাৰ ঘৰলৈ কেতিয়াও মকৰা আহিব নোৱাৰিব। মকৰাই জাল পতাটো দূৰৰে কথা, ঘৰলৈ মকৰা আহিবলৈ ভয় কৰিব। প্ৰিয় দৰ্শক, লগতে এখন ঘৰত মকৰাই জাল বন্ধাটো শাস্ত্ৰৰ অনুসৰি অশুভ বুলি গণ্য কৰা হয়। সেইবাবেই ঘৰত কেতিয়াও মকৰা জাল বান্ধিবলৈ দিয়াটো উচিত নহয়। বাস্তুশাস্ত্ৰৰ অনুসৰি এখন ঘৰত যদি মকৰা জাল বান্ধি থাকে, মকৰা জালে ভৰি থাকে, তেন্তে সেই ঘৰখনলৈ বিভিন্ন সমস্যা, বিভিন্ন ৰোগ ব্যাধি আহে বুলি সেইখন ঘৰলৈ কোৱা হৈছে শাস্ত্ৰত। সেইবাবেই ঘৰত কেতিয়াও মকৰা জাল থাকিবলৈ দিয়াটো উচিত নহয়। শাস্ত্ৰতো ইয়াৰ বিষয়ে সুন্দৰভাৱে কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, মকৰা জালৰ যি গঠন হয়, সেই গঠনে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। যদি আপোনাৰ ঘৰখনত মকৰা জাল বান্ধি থাকে, সেই মকৰা জালৰ গাঁথনিয়ে ঘৰখনলৈ ঋণাত্মক অৰ্থাৎ বেয়া শক্তিক আকৰ্ষণ কৰি লৈ আনিব। যাৰ ফলত ঘৰখনৰ বাবে বহুতো সমস্যা আহি পৰে।
কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, আপোনাৰ ঘৰখনলৈ সেই ঋণাত্মক শক্তি যেতিয়া আকৰ্ষণ কৰি আনিব, তেতিয়া ঘৰখনৰ সকলো প্ৰতিটো কোণতে বিয়পাই দিয়ে, যাৰ ফলত অসংখ্য জীৱিত অণুজীৱ আমাৰ দেহৰ বাবে বিপদজনক হৈ পৰে। মকৰা জালে এজন ব্যক্তিৰ জীৱনৰ সুখ শান্তি নাইকিয়া কৰি দিব পাৰে। সুখ আৰু সমৃদ্ধিৰে এখন ঘৰ ভৰি পৰাৰ পাছতো এই মকৰা জালে সেই সুখ সমৃদ্ধি নাশ কৰি দিবলৈ সক্ষম হয়, যাৰ বাবে ঘৰখনৰ প্ৰতিজন সদস্যই যিকোনো কামতে কেতিয়াও মনোযোগ দিব নোৱাৰা হৈ পৰে। যিকোনো কামতে ওলাই গলে তেওঁলোকে যিকোনো প্ৰকাৰেই তেওঁলোকৰ সেই কামটোৰ মাজলৈ বাধা আহি পৰে, সমস্যা আহি পৰে। সেইবাবেই আপুনি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এনে কোনো ঘৰ নাই যিখনত কেতিয়াও মকৰা জাল নাথাকে। প্ৰত্যেক ঘৰতেই মকৰা জাল দেখা পোৱা যায়। সকলোকে অসুবিধাৰ সৃষ্টি কৰে এই মকৰাই। আজিৰ ভিডিঅ'টো যিসকল ব্যক্তিয়ে চাব, সেইসকল ব্যক্তিয়ে সেই মকৰা জাল নাইকিয়া কৰিব পাৰিব চিৰদিনৰ কাৰণে। যদি এই উপায়টো তেওঁলোকে কৰি থাকে, তেতিয়াহ'লে চিৰদিনৰ বাবে কোনোদিন ঘৰলৈ মকৰা নাহে। মকৰা আহি আপোনাৰ ঘৰখনত অশান্তিৰ সৃষ্টি নকৰে। তেন্তে আহক আমি উপায়কেইটাৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, প্ৰথমতেই আপুনি এই কথাটো মন কৰিব লাগিব, আপুনি যেতিয়া মকৰা জাল চাফ চিকুণ কৰিব, তেতিয়া সেই মকৰা জালত যাতে মকৰাটো লাগি নাথাকে। কাৰণ প্ৰিয় দৰ্শক, আপুনি যেতিয়া মকৰা জালখিনি চাফ কৰিব, তেতিয়া যদি মকৰাটো জালখনতে লাগি থাকে আৰু আপুনি মকৰা জালখিনি চাফ কৰাৰ লগে লগে মকৰাটো বেলেগ ঠাইলৈ গুচি যাব, যাৰ ফলত পুনৰ আপোনাৰ ঘৰত বেলেগ এঠাইত মকৰাই জাল বান্ধিবলৈ আৰম্ভ কৰিব। গতিকে প্ৰিয় দৰ্শক, আপুনি এই সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে প্ৰথমতে আপুনি চাফ চিকুণ কৰাৰ পূৰ্বেই আপুনি মকৰাটোক স্প্ৰে বা ঔষধ দি আপুনি আঁতৰ কৰি ল'ব লাগিব জালখনৰ পৰা। আপুনি আজিৰ এই ভিডিঅ'টোত কোৱা এই বস্তুকেইটা মকৰাটোৰ জালৰ ওচৰত দি দিয়ক বা ছটিয়াই দিয়ক। তেনে ক্ষেত্ৰত মকৰাটো আপোনাৰ ঘৰ এৰি গুচি যাব। এক নম্বৰতে হৈছে প্ৰিয় দৰ্শক, পদুনাৰ পাত। ঘৰৰ পৰা আপুনি মকৰা আঁতৰ কৰিবলৈ হ'লে মকৰা জালৰ পৰা মুক্ত পাবৰ বাবে আপুনি পদুনাৰ পাতৰ পানী ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি প্ৰথমেই মকৰাৰ জালখন আঁতৰাব আৰু তাৰ পিছত আপুনি পদুনাৰ পাতখিনি এটা পেষ্ট বনাই ল'ব। সেয়া আপুনি মিক্সিত পেষ্ট বনাবও পাৰে, আপুনি যিহতে বিচাৰে তাতে আপুনি পেষ্ট বনাই ল'ব। তাৰ পিছত আপুনি সেই পানীখিনি অৰ্থাৎ পদুনাৰ পৰা ওলোৱা পানীখিনি আপুনি ছটিয়াই দিব লাগিব। পদুনাৰ গোন্ধ মকৰাৰ বাবে অপ্ৰিয় হয়। পদুনাৰ গোন্ধ পোৱাৰ লগে লগে মকৰাই জাল এৰি পলাই গুচি যাবলৈ বাধ্য হ'ব আৰু তাৰ পাছত সেই ঠাইত কেতিয়াও মকৰাই জাল নাবান্ধে। আপুনি কোনোদিন কেতিয়াও দেখিবলৈ নাপায়। যদি আপোনাৰ ঘৰত একে ঠাইতে বহুত মকৰাই জাল পাতি থাকে, প্ৰতিদিনেই জাল ভঙাৰ পাছতো থাকে, তেন্তে আপুনি পদুনাৰ পাতৰ পানী ছটিয়াই দিয়ক। পদুনাৰ পাতৰ গোন্ধত মকৰা পলাই গুচি যাবলৈ বাধ্য হ'ব। ২ নম্বৰতে হৈছে নেমু বা কমলাৰ বাকলি। মকৰা খেদিবলৈ হ'লে আপুনি নেমু বা কমলাৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ ঘৰত যিখিনি ঠাইত মকৰা বেছিকৈ দেখিবলৈ পায়, আপুনি সেই ঠাইখিনিত নেমু বা কমলাৰ বাকলি থৈ দিব পাৰে। ইয়াৰ ফলত সেই নেমু বা কমলাৰ বাকলিৰ যি গোন্ধ, সেই গোন্ধই মকৰাক আঁতৰ কৰি দিব। মকৰাই সেই কমলা বা নেমুৰ বাকলিৰ গোন্ধত ঘৰ ত্যাগ কৰিবলৈ বাধ্য হ'ব আৰু আপোনাৰ ঘৰত কেতিয়াও জাল বান্ধিবলৈ নাহে মকৰা। ৩ নম্বৰতে হৈছে ডালচেনি। আপোনাৰ ঘৰৰ পাকঘৰত ব্যৱহাৰ কৰা ডালচেনিও আপুনি মকৰা নাইকিয়া কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাবে আপোনালোকে মকৰা জাল যিখিনি ঠাইত আপোনাৰ ঘৰত থাকে, সেই ঠাইখিনিত আপুনি ডালচেনিৰ গুৰি ছটিয়াই দিব লাগে। যদি আপুনি ডালচেনিৰ গুৰি আপুনি ছটিয়াই দিয়ে সেই ঠাইখিনিত, তেতিয়াহ'লে ইয়াৰ প্ৰবল গোন্ধই মকৰাক খেদাক আপোনাক সহায় কৰিব। মকৰা কেতিয়াও সেই ঠাইত আৰু নাথাকিব, কেতিয়াও জাল নাবান্ধে সেই ঠাইত। সেইবাবেই আপুনি ডালচেনিৰ গুৰিও ছটিয়াই মকৰা খেদিবলৈ সক্ষম হ'ব পাৰিব।
4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক ভিনেগাৰ। ভিনেগাৰ অৰ্থাৎ বগা ভিনেগাৰেও আপোনাৰ ঘৰৰ পৰা মকৰা জাল আঁতৰ কৰাত সহায় কৰিব। ইয়াৰ বাবে আপুনি এটা স্প্ৰেৰ বটলত ভিনেগাৰ দি মকৰা থকা ঠাইখিনিত আপুনি স্প্ৰে কৰি দিব। তাৰ গোন্ধ পাই মকৰা পলাই পত্ৰং হ'ব। ঘৰলৈ কেতিয়াও মকৰাই জাল বান্ধিবলৈ নাহে। সেই ঠাইত কেতিয়াও আপুনি দ্বিতীয়বাৰ মকৰাই জাল বন্ধা আপুনি দেখিবলৈ নাপাব। গতিকে প্ৰিয় দৰ্শক, এই বস্তুকেইটা আপুনি ব্যৱহাৰ কৰক। আপুনি অতি কম দিনৰ ভিতৰতে 2-3 দিনৰ ভিতৰতে মকৰা নাইকিয়া দেখিবলৈ পাব, সুফল পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপুনি যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ঘৰৰ পৰা মকৰা জাল নাইকিয়া কৰিবৰ বাবে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব পাৰে। সেইবাবে সকলোৰে লগত ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।